বন্ধুসকল, খেল ধেমালি বুলিলে কি বুজা? উত্তৰ: শাৰীৰিক আৰু মানসিক ব্যায়াম আৰু আনন্দ উপভোগৰ বাবে কিছুমান নীতি নিয়ম মানি চলি সাধাৰণ সঁজুলিৰ সহায়ত অংগ সঞ্চালন কৰা কাৰ্যক খেল ধেমালি বোলে। 2 নম্বৰ কুৱেশ্যনটো হ'ল, অসম হকী এছ'চিয়েশ্যন কিমান চনত সংগঠিত হৈছিল? উত্তৰ: 1955 চনত। 3 নম্বৰ কুৱেশ্যনটো হ'ল, বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল? উত্তৰ: 16টা। কুৱেশ্যন নম্বৰ 4, অসমৰ ক'ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয়? উত্তৰ: জীয়াবৰলীত। কুৱেশ্যন নম্বৰ 5, প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন? উত্তৰ: বাবুল বাৰ্মিজ। কুৱেশ্যন নম্বৰ 6, গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? উত্তৰ: ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত। কুৱেশ্যন নম্বৰ 7, লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল? উত্তৰ: 1952 চনত। কুৱেশ্যন নম্বৰ 8, কোন তাৰিখত অসম ক্ৰীড়া দিৱস উদযাপন কৰা হয়? উত্তৰ: 17 অক্টোবৰ। কুৱেশ্যন নম্বৰ 9, দুগড় হিল্ড ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল? উত্তৰ: 1962 চনত। কুৱেশ্যন নম্বৰ 10, অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল? উত্তৰ: 1947 চনত। কুৱেশ্যন নম্বৰ 11, বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল? উত্তৰ: 1993 চনত। কুৱেশ্যন নম্বৰ 12, কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল? উত্তৰ: 1983 চনত। কুৱেশ্যন নম্বৰ 13, ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? উত্তৰ: অনুপ ঘটক। উজনি অসমৰ মেগৰ ফুটবল একাডেমী কাৰ দ্বাৰা গঠন কৰা হৈছিল? উত্তৰ: উইলিয়াম মেগৰ দ্বাৰা। কুৱেশ্যন নম্বৰ 15, ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন? উত্তৰ: নুৰুল আমিন। কুৱেশ্যন নম্বৰ 16, অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? উত্তৰ: R.G. বৰুৱা। কুৱেশ্যন নম্বৰ 17, এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন? উত্তৰ: সুৰেন্দ্ৰনাথ ফুকন। কুৱেশ্যন নম্বৰ 18, বৰদলৈ ট্ৰফী প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈগৰাকী কোন? উত্তৰ: তোষেশ্বৰ দত্ত। কুৱেশ্যন নম্বৰ 19, অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন? উত্তৰ: ভোগেশ্বৰ ভৰালী আৰু মনালিছা। কুৱেশ্যন নম্বৰ 20, ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈগৰাকী কোন? উত্তৰ: মাধুৰ্য প্ৰসাদ বৰুৱা। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।